নমস্কাৰ বন্ধুসকল, মই আপোনালোকক এটা বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। সেই ভিডিঅ'টোৰ মেইন কাৰণ হ'ল কি, স্থলপদ্ম আৰু জলপদ্ম। আমি প্ৰায় নৱপ্ৰজন্মই আজিকালি জলপদ্ম চিনিয়ে নাপায়। মই কেমেৰাত আপোনালোকক দেখাইছোঁ। এই পুখুৰীটোৰ মাজত থকা ফুলি থকা গছজোপাই হ'ল জলপদ্ম বুলি কোৱা হয়। আৰু এই পুখুৰীটো বৰ্তমান সোণালীবৰী গাঁৱত উপস্থিত মাজত আছে। আৰু এই পুখুৰী ভাগৰ এতিয়াৰ নহয়, এইটো অতীতৰ পুখুৰী বুলি কোৱা হয়। মই কেমেৰাত আপোনালোকক দেখাইছোঁ। এই পুখুৰীটো গোটেই পুখুৰীটো দেখাইছোঁ। এক পুৰা মাটি পুখুৰী হয়। আৰু এই পুখুৰীটোত গাঁৱৰ ৰাইজে মাছ চাছ পুহি বৰ্তমান আছে। এনেই এইটো বহুত অতীতৰ পুৰণা পুখুৰী। আমাৰ ককাহঁতে কোৱাৰ মতে এইটো আৰিমত ৰজাৰ দিনৰে পুখুৰী বুলি যে কয়, আৰু আমি সেইমতে জানো। আৰু ইয়াতে এজোপা কদম, মানে কদম বুলি কয়। আৰু কদম মানে হ'ল কি, জলপদ্ম বহুত আছিলে। সকলোখিনি মাজৰ পৰা উঠাই মাছ পোহাৰ ব্যৱস্থা কৰি গাঁৱৰ ৰাইজে এনেধৰণে পুখুৰীটো চাফ চুফ কৰি প্ৰতিপালকৈ ৰাখে। আৰু ইয়াৰ মাজতে যিজোপা গছ বহুত সুন্দৰকৈ ফুল ফুলি আছে, সেইজোপাই হ'ল জলপদ্ম বুলি আপোনালোকক পৰিচয় কৰাই দিম বুলি বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। নমস্কাৰ।